সচৰাচৰ আপুনি হাৰ্ট এটেকৰ মূল কাৰণ কি বুলি ভাবে? আজিৰ প্ৰতিবেদনত আপোনালোকক জনাম হাৰ্ট এটেকৰ মূল কাৰণসমূহ কি কি। সম্পূৰ্ণ প্ৰতিবেদন চোৱাৰ আগতে ভিডিঅ'টোত এটা লাইক কৰি বেছিকৈ শ্বেয়াৰ কৰি দিব। প্ৰায় মানুহেই নিজৰ ব্যস্ততাৰ বাবে হওক বা অন্য কোনো কাৰণতেই হওক সময়মতে খাদ্য গ্ৰহণ নকৰে। এটা নতুন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে সময়মতে খাদ্য গ্ৰহণ নকৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। এই বিপদ প্ৰতি ঘণ্টাত 6% বৃদ্ধি পায়। আপুনি জানি আচৰিত হ'ব যে পৃথিৱীৰ 1/3তকৈ অধিক লোকৰ মৃত্যুৰ কাৰণ হৈছে খাদ্য। গ্লোবেল ৱাৰ্ডেন অৱ ডিজিজৰ এক অধ্যয়ন অনুসৰি 2019 চনত মুঠ 1.86 কোটি লোকৰ মৃত্যু হৈছিল। ইয়াৰে প্ৰায় 80 লাখ লোকৰ মৃত্যু হৈছিল কেৱল খাদ্যাভ্যাসৰ বাবে, অৰ্থাৎ সময়মতে খাদ্য নোখোৱা আৰু সুষম আহাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত নকৰাৰ ফলত বহু ৰোগৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। ফ্ৰান্সৰ এখন গৱেষণা প্ৰতিষ্ঠানৰ এক অধ্যয়ন অনুসৰি পলমকৈ আহাৰ গ্ৰহণ কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এই বিপদ অলপ নহয়, প্ৰতি ঘণ্টাত 6% বৃদ্ধি পায়। অৰ্থাৎ সময়মতে খাদ্য খোৱা ব্যক্তিৰ তুলনাত 1 ঘণ্টা পলমকৈ খাদ্য খোৱা ব্যক্তিৰ হাৰ্ট এটেকৰ সম্ভাৱনা 6% বৃদ্ধি পায়। আনকি নিশাৰ আহাৰ গ্ৰহণৰ বাবেও নিশা 8 বজাত পলমকৈ খোৱা আনকি লোকৰ তুলনাত প্ৰতি ঘণ্টাত হৃদৰোগৰ সম্ভাৱনা 6%কৈ বৃদ্ধি পায়। অধ্যয়ন অনুসৰি দিনটোৰ প্ৰথম আহাৰ পুৱা 8 বজাত খোৱা উচিত, দুপৰীয়াৰ আহাৰ 12 বজাৰ পৰা 1 বজাৰ ভিতৰত আৰু সন্ধিয়াৰ আহাৰ 5 বজাৰ বিপৰীতে 8 বজাত গ্ৰহণ কৰিব লাগে। বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে যাতে প্ৰতি 2 মাইলৰ ভিতৰত গড় সময়ৰ ব্যৱধান থাকিব লাগে। এনে কৰিলে অতিমাত্ৰা খাদ্য খোৱাৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট, দৈনিক বাৰ্তা ঢিং।